আৰু বান বিভীষিকাৰ মাজতে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ চৰকাৰে পুনৰ বৃদ্ধি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ টোল কৰ তিনিখনকৈ টোল গেটত টোল কৰ বৃদ্ধি কৰা হৈছে আৰু ৫ টকাৰ পৰা ৩০ টকালৈ বৃদ্ধি কৰা হৈছে টোল কৰ সৰু গাড়ী পাৰ হলে নাজিৰাখাটত দিব লাগিব ১৩৫ টকাৰ পৰিৱৰ্তে ১৫০ টকা ৰহা টোল গেটত দিব লাগিব ১১৫ টকাৰ পৰিৱৰ্তে ১৩০ টকা আৰু মদনপুৰ টোলগেটত এবাৰত দিব লাগিব ১৩০ টকাৰ পৰিৱৰ্তে ১৪৫ টকা গধুৰ যান-বাহনৰ পূৰ্বৰ ৮০৫ টকাৰ ঠাইত দিব লাগিব ৮৩০ টকা চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে দল সংগঠন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাৰ্যক নিন্দা কৰিছে আসু আৰু AJYCPয়ে চৰকাৰক টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ তেওঁলোকে দাবী জনাইছে ৫ৰ পৰা ৩০ টকা পৰ্যন্ত ইতিমধ্যে টোল কৰ বৃদ্ধি কৰা হৈছে এফালে বান বিভীষিকা আৰু তাৰ মাজতে এই খবৰে সকলো ক্ষুভিত হৈছে এই খবৰ শুনাৰ পাছত আৰু তিনিখন টোল গেটত টোল কৰ বৃদ্ধি কৰা হৈছে আৰু সেইকেইখন হৈছে নাজিৰাখাটত ১৩৫ টকাৰ পৰিৱৰ্তে ১৫০ টকা দিব লাগিব ৰহা টোল গেটত ১১৫ টকাৰ পৰিৱৰ্তে ১৩০ টকা দিব লাগিব আৰু মদনপুৰ টোল গেটত এবাৰত দিব লাগিব ১৩০ টকাৰ পৰিৱৰ্তে ১৪৫ টকা গধুৰ যান-বাহনৰ ক্ষেত্ৰত ৮০৫ টকাৰ ঠাইত দিব লাগিব ৮৩০ টকা প্ৰকৃত অৰ্থত ক'বলৈ গ'লে বিজেপি চৰকাৰখন হ'ল ধনী চৰকাৰ তেওঁলোকে জনসাধাৰণৰ কোনো ভাষা বুজি নোপোৱা চৰকাৰ তেওঁলোকক খালি টেক্স লাগে কৰ লাগে জনসাধাৰণক কেঁকুৰা চেপা দি চেপি তেওঁলোকৰ নিজৰ ৰাজকোষ উদং কৰি লৈ এতিয়া জনসাধাৰণক কেঁকুৰা চেপা দি সকলো ফালৰ পৰা তেওঁলোকে কৰ সংগ্ৰহ কৰিব বিচাৰিছে এনে অত্যাৱশ্যকীয় সামগ্ৰীয়ে জনসাধাৰণক তাহি মধুসূদন চলাই থকাৰ অৱস্থাতে আকৌ আজি টোল কৰ বৃদ্ধি কৰিছে সিদিনা এপ্ৰিল মাহত তেওঁলোকে টোল গেটৰ কৰ বৃদ্ধি কৰিছিল আকৌ আজি তেওঁলোকে বৃদ্ধি কৰিছে ৫ টকাৰ পৰা ২০ টকা পৰ্যন্ত গতিকে আমি টোল গেট স্থাপন কৰাৰ পৰা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছিলো আৰু বৰ্তমান আজিও কৰিছো আৰু বৰ্তমানলৈ কৰি যাম য'ত নেকি বানপানীয়ে ককবকাই আছে অত্যাৱশ্যকীয় সামগ্ৰীয়ে জনসাধাৰণ তাহি মধুসূদন সোধাই আছে তেনে ক্ষেত্ৰত আকৌ টোল কৰ গতিকে এই চৰকাৰখনৰ কি হয় খালি কেৱল তেওঁলোকে নিজৰ গাদী স্বাৰ্থ কৰিব লাগে হিতাধাৰকাৰী সৃষ্টি কৰিব লাগে আৰু তেওঁলোকৰ জনসাধাৰণ আৰু বান বিভীষিকাৰ মাজতে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ চৰকাৰে পুনৰ বৃদ্ধি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ টোল কৰ তিনিখনকৈ টোল গেটত টোল কৰ বৃদ্ধি কৰা হৈছে আৰু ৫ টকাৰ পৰা ৩০ টকালৈ বৃদ্ধি কৰা হৈছে টোল কৰ সৰু গাড়ী পাৰ হলে নাজিৰাখাটত দিব লাগিব ১৩৫ টকাৰ পৰিৱৰ্তে ১৫০ টকা ৰহা টোল গেটত দিব লাগিব ১১৫ টকাৰ পৰিৱৰ্তে ১৩০ টকা আৰু মদনপুৰ টোল গেটত এবাৰত দিব লাগিব ১৩০ টকাৰ পৰিৱৰ্তে ১৪৫ টকা গধুৰ যান-বাহনৰ পূৰ্বৰ ৮০৫ টকাৰ ঠাইত দিব লাগিব ৮৩০ টকা চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে দল সংগঠন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাৰ্যক নিন্দা কৰিছে আসু আৰু AJYCPয়ে চৰকাৰক টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ তেওঁলোকে দাবী জনাইছে ৫ৰ পৰা ৩০ টকা পৰ্যন্ত ইতিমধ্যে টোল কৰ বৃদ্ধি কৰা হৈছে এফালে বান বিভীষিকা আৰু তাৰ মাজতে এই খবৰে সকলো ক্ষুভিত হৈছে এই খবৰ শুনাৰ পাছত আৰু তিনিখন টোল গেটত টোল কৰ বৃদ্ধি কৰা হৈছে আৰু সেইকেইখন হৈছে নাজিৰাখাটত ১৩৫ টকাৰ পৰিৱৰ্তে ১৫০ টকা দিব লাগিব ৰহা টোল গেটত ১১৫ টকাৰ পৰিৱৰ্তে ১৩০ টকা দিব লাগিব আৰু মদনপুৰ টোল গেটত এবাৰত দিব লাগিব ১৩০ টকাৰ পৰিৱৰ্তে ১৪৫ টকা গধুৰ যান-বাহনৰ ক্ষেত্ৰত ৮০৫ টকাৰ ঠাইত দিব লাগিব ৮৩০ টকা প্ৰকৃত অৰ্থত ক'বলৈ গ'লে বিজেপি চৰকাৰখন হ'ল ধনী চৰকাৰ তেওঁলোকে জনসাধাৰণৰ কোনো ভাষা বুজি নোপোৱা চৰকাৰ তেওঁলোকক খালি টেক্স লাগে কৰ লাগে জনসাধাৰণক কেঁকুৰা চেপা দি চেপি তেওঁলোকৰ নিজৰ ৰাজকোষ উদং কৰি লৈ এতিয়া জনসাধাৰণক কেঁকুৰা চেপা দি সকলো ফালৰ পৰা তেওঁলোকে কৰ সংগ্ৰহ কৰিব বিচাৰিছে এনে অত্যাৱশ্যকীয় সামগ্ৰীয়ে জনসাধাৰণক তাহি মধুসূদন চলাই থকাৰ অৱস্থাতে আকৌ আজি টোল কৰ বৃদ্ধি কৰিছে সিদিনা এপ্ৰিল মাহত তেওঁলোকে টোল গেটৰ কৰ বৃদ্ধি কৰিছিল আকৌ আজি তেওঁলোকে বৃদ্ধি কৰিছে ৫ টকাৰ পৰা ২০ টকা পৰ্যন্ত
গতিকে আমি টোল গেট স্থাপন কৰাৰ পৰা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছিলো আৰু বৰ্তমান আজিও কৰিছো আৰু বৰ্তমানলৈ কৰি যাম। য'ত নেকি বানপানীয়ে ককবকাই আছে, অত্যাৱশ্যকীয় সামগ্ৰীয়ে জনসাধাৰণ ত্ৰাহি মৰুভূমিখন সোধাই আছে, তেনে ক্ষেত্ৰত আকৌ টোল কৰ। গতিকে এই চৰকাৰখনৰ কি হয়, খালি খালি কেৱল তেওঁলোকে নিজৰ গাদী স্বাৰ্থ কৰিব লাগে, হিতাধাৰকাৰী সৃষ্টি কৰিব লাগে আৰু তেওঁলোকৰ জনসাধাৰণ